29 মাৰ্চত নাহৰণি কোমলদৈত জয়মতী স্মৃতি দিৱসৰ আয়োজন। কোমলদৈ মহিলা সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত 29 মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে মহিয়সী নাৰী সত্যাগ্ৰহী জয়মতীৰ স্মৃতি দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে 29 মাৰ্চৰ দিনা সন্ধিয়ালৈ সত্যাগ্ৰহী জয়মতী শীৰ্ষক এখনি নাটক মঞ্চস্থ কৰাৰ লগতে দিনজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শিৱৰাত্ৰিৰ দিনা স্থানীয় সমাজকৰ্মী পদ্ম দত্তই বন্তি প্ৰজ্বলন কৰি নাটৰ শুভ মুহূৰ্ত কৰে। এই অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় শিল্পীসকল উপস্থিত আছিল। ফুকন ডাঙৰীয়া, ভাতৃপ্ৰতিম সাংবাদিক তথা আজি আপোনালোকৰ সত্যাগ্ৰহী জয়মতীৰ প্ৰশিক্ষক বা পৰিচালক ইন্দুজ্যোতি গগৈ ডাঙৰীয়া, আমাৰ পূবালী বাইদেউ ডাঙৰীয়ানী, সেই প্ৰমুখসকলে অৰূপ বৰুৱা আৰু ইয়াত উপস্থিত থকা নিশ্চয় আপোনালোকৰ এখন সমিতি হৈছে, সমিতিৰ সভানেত্ৰী সম্পাদিকা তথা সমূহ ৰাইজ জয়জয়তে আপোনালোকলৈ মোৰ তৰফৰ পৰা মই এজন চেপনৰ মৌজাদাৰ হিচাপে আপোনালোকৰ এজন মৌজাদাৰ, আপোনালোকৰ মৌজাৰে আজি মই নথৈ আনন্দিত। আৰু বহু ঠাইত তেনেকৈ অনুষ্ঠান হৈছে। আজি যে আমাৰ কমলদৈবাসী মহিলাসকল বিশেষকৈ মহিলাসকল য'ত যিটো কামত ওলায় খুব চিনচিয়াৰ হয়, আমাৰ পুৰুষসকলৰ অলপ খেলি মেলি এটা থাকে। এতিয়া গতিকে মহিলাসকল ওলাই আহিছে। আজি দিনটো ইমান ভাল দিন, শিৱৰাত্ৰিৰ দিন নহয় জানো? আজি যে আমি একেলগ হৈ আজি এনেকুৱা এটা কাম কৰিব লৈছোঁ, যিটো কাম মানে কি, এখন নাটক কৰিব লৈছোঁ। নাটক মানে কাৰ নামত? জয়মতীৰ নামত। আমি সৰু বৰ সকলোৱে জয়মতী, সতী জয়মতী হয়নে? যি আজি পিতি তেওঁক যি নানা হাৰাশাস্তি দিয়াৰ পিছতো তেওঁৰ স্বামী ক'ত গ'ল তেওঁ কিন্তু মুখেৰে এদিনো নকলে। আজি গা নোম শিয়ৰি উঠে নহয় জানো? সেইসকল সেই জয়মতীয়ে হওক, আজি চাউলুং চুকাফাই হওক, আজি মহাৰাজ নৰনাৰায়ণ চিলাৰায়ে হওক, নৰনাৰায়ণেই হওক, চিলাৰায়ে হওক, লাচিতেই হওক, এইসকল অনুপ্ৰেৰণাত এইসকলে আজি এই বৰ অসমখন প্ৰতিষ্ঠা কৰি যোৱাৰ কাৰণেহে আমি আজি এই অসমত বা আজি এই অসম মুলুকৰ কমলদৈ গাঁৱত আজি এনেকৈ আজি মূৰ দাঙি আমি উঠি আজি জয়মতী উৎসৱ পাতিব পাৰিছোঁ নহয় জানো? গতিকে আমি এই অনুষ্ঠানবোৰ পাতিব পাৰোঁ বোলে। আজি চকলীয়াটো পাতিছে, ধেমেচীটো পাতিছে, কমলদৈ আমিও পাতোঁ। সেইবুলি পাতিলে কিন্তু অনুষ্ঠানটো সিমান আপোনালোকৰ সুচাৰুৰূপে নহ'ব। কিন্তু আপোনালোকে যে ভাবে যে আমাৰ অনুষ্ঠানটো তেওঁলোকতকৈ আমি ভাল কৰোঁ, ভাল চিনচিয়াৰলি ভাল ধৰণে আমি এটা সজাই পৰাই ভাল ধৰণে কৰিম। ক'ত হাই উৰুমি নহওক, আমি যিসকলে পাৰ্ট গাওঁ সেইসকলে পাৰ্ট কিনিবলৈ মুখস্থ কৰিম। আৰু অংগী ভংগী যেনেকৈ আমাক পৰিচালকে শিকাই গৈছে আমি তাতে বিলীন হৈ যাব লাগিব। আমি যেতিয়া এঘণ্টা ইয়াত বা দুঘণ্টা আমি ৰিহাৰ্চেল কৰিবলৈ আহিম, ৰিহাৰ্চেল কৰিবলৈ মই জয়মতী, তেওঁ ভাবিব মই ল'ৰা ৰজা, সেইবুলি ভাবিলেহে কাম হ'ব। যদি আমি লাজ কৰোঁ কিবা হয়, কিন্তু নহ'ব। গতিকে মই বিশেষ ক'বলগীয়া নাই। আজি আপোনালোকৰ মাজৰে এজন, আপোনালোকে বহুতে গম পায়, আমাৰ অলপ আগতে হিন্দুজ্যোতিয়ে কৈছে যে পাৰ্টি কি হ'ল। মই এনেকৈ ৰাইজৰ কাম কৰি থৈ যোৱাৰ কাৰণে এটা বেচৰকাৰী সংগঠনে সদৌ অসম ভিত্তিক 34জন ব্যক্তিক চিলেক্ট কৰিছিলে। আমাৰ নিচিনা কাম কৰা মানুহ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, আজি সাংবাদিকো আছিলে, আজি প্ৰফেচাৰো আছিলে, DSP আছিলে, এনেকুৱা তাত 34জনৰ আপোনালোকৰে গৌৰৱ। আপোনালোকৰ ৰাইজে কাম কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আমাকো অসম জ্যোতি সন্মান দি আজি 12 তাৰিখে চিলাই দিৱসৰ দিনা আমাৰ গুৱাহাটী টাইচন হলত আজি আমাক আগবঢ়াই দিছে যে ৰাইজৰ কাম তুমি আৰু কৰিব লাগে। গতিকে মই আশা কৰোঁ আপোনালোকৰ লগত সদায় থাকিম আৰু সদায় আছোঁ। যেনেধৰণে আপোনালোকক সহায় কৰিব ঠিক